যে আমাৰ কাৰ্বি আংলঙত শিক্ষাৰ প্ৰয়োজনীয়তা আছে। কাৰ্বি আংলঙত মেডিকেল কলেজ হল, কেন্সাৰ হস্পিটাল হব, সৈনিক স্কুল হব, ইঞ্জিনিয়াৰিং কলেজ হব, ভেটেনাৰী কলেজ হব, এগ্ৰিকালচাৰ কলেজ হব। কিন্তু এই স্কুল কলেজ বিলাকত আমাৰ যদি কাৰ্বি আংলঙৰ ল'ৰা ছোৱালীয়ে পঢ়িব নোৱাৰে, তেতিয়াহ'লে আমি ইয়াত ইমান ডাঙৰ অনুষ্ঠানবোৰ পাতিও কোনো লাভ নহব। সেইবাবে আমি অংগনবাদী কেন্দ্ৰৰ পৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক বিদ্যালয় আৰু কলেজলৈকে আমি পঢ়াৰ এটা ভাল পৰিৱেশ নিৰ্মাণ কৰিব লাগিব। যদি ল'ৰা ছোৱালীয়ে অংগনবাদী কেন্দ্ৰতে পঢ়াৰ ওপৰত আকৰ্ষিত হয় আৰু পঢ়াক তেওঁলোকে জীৱনৰ লগত সমাহিত কৰি লয়, তেতিয়াহ'লে আগলৈও আমি তেওঁলোকক আগুৱাই লৈ যাব পাৰিম। আমাৰ অসমীয়াত এটা কথা আছে যে যি মূলা বাঢ়ে তাৰ দুপাততে চিন। অৰ্থাৎ সৰুতে আপোনালোকে পঢ়াই শুনাই ল'ৰা ছোৱালীক যি পৰিৱেশলৈকে লৈ যাব, তেনেকৈ ল'ৰা ছোৱালী আগবাঢ়ি যাব। সেইকাৰণে মই অংগনবাদী কৰ্মী আৰু সহায়িকা বাইদেউসকলক ল'ৰা ছোৱালীৰ পুষ্টি সাধন, যাতে ৱেট মেজাৰমেণ্টৰ পৰা গোটেই কামবোৰ আমি কৰিব পাৰো, চৰকাৰৰ পৰা অহা খাদ্যদ্ৰব্য ল'ৰা ছোৱালীৰ মাজত সুন্দৰ কৰি বিতৰণ আৰু ল'ৰা ছোৱালীক লাহে লাহে পঢ়া শুনাৰ কাৰণে আগবঢ়াই লৈ যোৱাৰ যিটো প্ৰথম অভিজ্ঞতা, সেই দিশতো মই কাম কৰিবৰ বাবে আমাৰ অংগনবাদী বাইদেউ আৰু সহায়িকা বাইদেউসকলক মই অনুৰোধ জনাম। আজি বহুদিনৰ পৰা আমাৰ কাৰ্বি আংলঙৰ লগতে অসমৰ অংগনবাদী কৰ্মী আৰু সহায়িকা বাইদেউসকলে তেওঁলোকৰ দৰমহা বৃদ্ধিৰ বাবে আমাৰ চৰকাৰক অনুৰোধ জনাই আহিছিলে। মই আপোনালোকক ক'ব খুজিছো যে অহা 1 অক্টোবৰৰ পৰা আমি আপোনালোকৰ দৰমহাও বৃদ্ধি কৰিম আৰু লগতে আপোনালোকক এটা এককালীন সাহায্যও আমি আগবঢ়াম। অৰ্থাৎ এবাৰতে আপোনালোকক এটা পুঁজি আমি আগবঢ়াম, যাতে ঘৰৰ কাম কাজ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ব্যৱস্থা ল'ব পাৰে আৰু লগতে 1 অক্টোবৰৰ পৰা আপোনালোকৰ দৰমহাও আমি যিমানখিনি পাৰো সিমানখিনি আমি বৃদ্ধি কৰিম, যাতে আমাৰ অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ পৰা অলপ হলেও তেওঁলোকৰ মনৰ দুখ আমি যাতে কমাব পাৰো।